ভেৰগাঁৱত বিটিআৰ চৰকাৰৰ গৌৰৱোজ্জ্বল চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ অংশগ্ৰহণ ভেৰগাঁৱত আজি বিটিআৰ চৰকাৰৰ গৌৰৱোজ্জ্বল চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন কৰে। শিক্ষাৰ পৰা আৰম্ভ কৰি বিভিন্ন উন্নয়নমূলক কাম কাজক প্ৰশংসা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ। বিভিন্নজনৰ মাজত মাটিৰ পট্টা প্ৰদানৰ লগতে বিভিন্ন ক্ষেত্ৰত জড়িত কেইবাজনো লোকক সম্বৰ্ধনা আৰু আৰ্থিক সাহায্য প্ৰদান কৰে বৰ্ষপূৰ্তি অনুষ্ঠানত। ওদালগুৰি জিলা আয়ুক্ত পুলক পাটগিৰিৰ লগতে বিটিআৰৰ প্ৰতিজন পাৰিষদ উপস্থিত থকা অনুষ্ঠানখনত কেইবা হাজাৰ লোকে অংশগ্ৰহণ কৰে। আজি আমাৰ বিটিআৰ চৰকাৰ যি মিত্ৰজোঁটৰ চৰকাৰ UPPL আৰু BJPৰ 4টা বছৰ সম্পূৰ্ণ হৈছে। 2020 চনৰ 15 ডিচেম্বৰত আমাৰ চৰকাৰ আৰম্ভ হৈছিলে আৰু এবছৰ কোভিডৰ কাৰণে আমি খুব ভালকৈ কাম কৰিব পৰা নাছিলোঁ, কিন্তু যোৱা 3টা বছৰ আমাৰ যি টিম বিটিআৰ হিচাপে আমাৰ EM সকল MCLA সকল আৰু আমাক সহায় কৰিছে। আমাৰ অঞ্চলৰ পৰা জিকি যোৱা আমাৰ যিসকল UPPL আৰু BJPৰ আমাৰ MLA সকল আৰু লগতে আমাক প্ৰত্যেকটো মুহূৰ্ততে আমাক গাইড কৰি আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। গতিকে আমাৰ টিমত আমি তেখেতকো আমাৰ গাইড হিচাপে আমি যিহেতু লওঁ, আমাৰ টিমটো যোৱা 3টা বছৰত আমি খুব ভালকৈ খুব এফেক্টিভলি আমি কাম কৰিছোঁ। আৰু 2020 চনত যি সপোন লৈ বড়োলেণ্ড অঞ্চলৰ ৰাইজে আমাক ভোট দিছিলে, চৰকাৰত আনিছিলে, সেই সপোনবিলাক আজি বাস্তৱত ৰূপায়ণ হোৱা কথাবিলাক আমাক ৰাইজে জনাইছে। আৰু সেই সময়ত যিখিনি অনিশ্চয়তা আছিলে আজি সেইটো নিশ্চয়তালৈ আহিছে। সেই সময়ত যিটো ইনচিকিউৰিটি আছিলে, মানুহৰ নিৰাপত্তাহীনতা আছিলে, এইটো আজি নিৰাপত্তা চবে পাবলৈ সক্ষম হৈছে। সেই সময়ৰ যিটো অশান্তি আৰু হিংসাৰ এটা পৰিৱেশ আছিলে, সেইটো আজি সম্পূৰ্ণভাৱে শান্তিলৈ ৰূপান্তৰ হ'ল। সেই সময়ত মানুহে সপোন দেখা সকলো এৰি দিছিলে, কিন্তু আজি মানুহৰ পুনৰ হপছ এণ্ড এছপিৰেশ্যন মানুহৰ মাজলৈ আহিছে। আৰু সেই সময়ৰ যিটো শিক্ষা, সামাজিক, অৰ্থনৈতিক, আমাৰ মাজত যিটো ইণ্টিগ্ৰিটি, যিটো ভাতৃত্ববোধ, এইবিলাক বিনষ্ট হৈছিলে, আজি লাহে লাহেকৈ সেইটো সম্পূৰ্ণ হোৱা চবে দেখিবলৈ পাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী তাহানিৰ কেবিনেট মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিব লাগিব। তেখেতৰ দীঘলীয়া এটা ৰাজনীতিক উপলব্ধি আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাবোৰক তেখেতে যিমান ভালকৈ বুজি পায়, তেখেতৰ এই গোটেই উপলব্ধিৰ কাৰণে 2020 চনৰ শান্তি চুক্তিত তেখেতে আগৰণুৱা ভূমিকা লৈছে। আৰু ইয়াৰ পিছত আমাৰ চৰকাৰ গঠন কৰাত সকলো দিশতে তেখেতে সহায় কৰাৰ লগতে আজিও আমাৰ বিটিআৰ অঞ্চলৰ 35 লক্ষ জনসাধাৰণক কেনেকৈ আগুৱাই লৈ যাম আমাক প্ৰত্যেকটো মুহূৰ্ততে গাইড কৰি আছে। মই আজি আমাৰ চৰকাৰৰ এই 4টা বছৰ সম্পূৰ্ণ হোৱাত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মলৈ মই শ্ৰদ্ধা জনাইছোঁ। যোৱা দশকৰ পৰা দশক ধৰি বিদ্যালয়বিলাক আগৰ চৰকাৰৰ মানুহবিলাকে গুৰুত্ব দিয়া নাছিলে। এতিয়া আমি LP স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে যিমান কলেজ আছে বড়োলেণ্ড অঞ্চলক, সেই কলেজবিলাকক অনুদান দিব পাৰিছোঁ। তেখেতসকলৰ অন্তৰ্গাঁথনি নিৰ্মাণত আমি সহায় কৰিব পাৰিছোঁ। বহুতখিনি অঞ্চল আছে আমাৰ অঞ্চলত আগৰ সময়ত বিভিন্ন সংগ্ৰাম আৰু অনিশ্চয়তাৰ কাৰণে এই কামবিলাক হোৱা নাছিলে, কিন্তু এতিয়া আমি বহুত দলং বনাবলৈ সক্ষম হৈছোঁ, বহুত ৰাস্তা বনাবলৈ সক্ষম হৈছোঁ। আজি অসমত ভাৰতবৰ্ষৰ ভিতৰতে সকলোতকৈ ডাঙৰ এটা ৰিভলিউচনাৰী কাম কৰিছে, সকলোতকৈ ধন্যবাদ দিব লগা কাম কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। সেইটো হ'ল অসমমালা ৰাস্তা নিৰ্মাণ কৰা। আমাৰ চৰকাৰখনে ছুপাৰ 50 বডোফা ছুপাৰ 50ৰ দ্বাৰা আমাৰ 50জন ল'ৰা ছোৱালী মেডিকেলৰ কাৰণে, 50জন ইঞ্জিনিয়াৰিং, 50জন UPSC আৰু 50জন APSCক আমি ফ্ৰী কোচিং দি আহিছোঁ যোৱা 3টা বছৰত। আৰু সেইকাৰণে আজি আমাৰ মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত আমি বহুত আগবাঢ়ি যাব পাৰিছোঁ। আজি সশস্ত্ৰ সংগ্ৰাম শেষ হোৱাৰ পিছত বড়োলেণ্ডখন লাহে লাহে অস্ত্ৰমুক্ত হ'বলৈ গৈ আছে, এই ক্ষেত্ৰত আমি সকলো দৃষ্টি ৰাখিছোঁ। আৰু ইয়াৰ লগতে আগৰ সময়ত যিবিলাক মদ, ভাং, জুৱা, মাৰা মাৰি, গোষ্ঠীগত জাতিগত সংঘৰ্ষ, এইবিলাক যাতে পুনৰ আমাৰ মাজত নাহে, সেইকাৰণে প্ৰত্যেকটো জনগোষ্ঠীক আমি এটা পাৰ্টিচিপেটৰী ডেমক্ৰেচি ছিষ্টেমত লৈ গৈ পেলাই তেখেতসকলৰ ভিজন ডকুমেণ্ট
ডকুমেণ্ট আমি চৰকাৰে বনাই দিব বিচাৰিছোঁ ভাৰতবৰ্ষত কোনো ৰাজ্যত নোহোৱা এটা কাম আমি কাউন্সিল হিচাপেও কৰি আছোঁ এইটো হ'ল প্ৰত্যেকটো জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট আমি তৈয়াৰ কৰি আছোঁ আৰু অহা ডিচেম্বৰৰ 30 তাৰিখত এইটো আমি প্ৰত্যেকটো জনগোষ্ঠীক বড়োলেণ্ড অঞ্চলৰ আমি তেখেতসকলক দিবলৈ বিচাৰিছোঁ যাতে অনাগত দিনত তেখেতসকলে জনগোষ্ঠীটো আগুৱাই নিয়াত এটা ভাল দিশ পাবলৈ সক্ষম হয় আমি 40টা সমষ্টিত 40টা মিনি ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছোঁ আজি আপোনালোকে দেখিছে যে স্পৰ্টছ আমাৰ বহুত আগবাঢ়ি গৈছে আমাৰ তাত দুৰণ কাপ হৈছে ISPL হৈছে খো হৈছে বহুত ভাল ভাল স্পৰ্টছ আমাৰ তাত আহিছে যিটো PGT আৰু আমাৰ গ্ৰেজুৱেট টিচাৰৰ কাৰণে ইতিমধ্যে ইণ্টাৰভিউ হৈ গ'ল আমি অতি শীঘ্ৰে নেক্সট ষ্টেপত যাম আৰু মই আশা ৰাখিছোঁ জানুৱাৰী মাহৰ শেষৰ ফালে আমি তেখেতসকলক এপইণ্টমেণ্টটো দিব পাৰিম টংলাৰ পৰা বিনময় চহৰীয়াৰ ৰিপৰ্ট গ্লোবেল এণ্ড 24/7